তো স্বাগতম জনাইছোঁ বন্ধুসকল মোৰ ইউটিউব চেনেল আছাম টেইলৰ। তো আজিৰ ভিডিঅ'ত আমি শিকিম 36 সাইজৰ ব্লাউজ কাটিং আৰু এইটো স্লিভলেছ ব্লাউজ ব্ৰা কাট ব্লাউজ। তো এই ভিডিঅ'টো চাওক। এই ভিডিঅ'টোৰ জৰিয়তে বহুতখিনি আপোনালোকে শিকিব পাৰিব যে আজি ব্লাউজ কেনেকৈ কাটিং কৰিম। তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। তো ব্লাউজটো কাটিং কৰাৰ কাৰণে এইটো প্ৰথম অৱস্থাটো মই লাইনিংটো পাৰি লৈছোঁ আৰু অকণমান প্ৰেছ মাৰি লৈছোঁ। প্ৰেছ মাৰি লাইনিংটো এনেকুৱাকৈ পাৰি লওঁ। তো ফাৰ্ষ্ট পৰ্যায়ত আমি কি কৰিম, তলতে এনেকুৱাকৈ এটা মাৰ্জিন কৰিম। তো চব কাপোৰটো বগাৰ কাৰণে মই যিটো চুকটো বগা লৈছোঁ, এইটো হয়তো আপোনালোকে কেমেৰাত ধৰিব পৰা নাই, তথাপি অলপ অলপ ধৰিব পাৰিছে কিজানি। এয়া চাওক, মই তলৰ মাৰ্জিন কৰিছোঁ। আৰু বগা কাপোৰত সদায় বগা চুকহে ল'ব লাগে। বেলেগ চুক যদি আমি ব্যৱহাৰ কৰোঁ তেতিয়া কি হয়, আমাৰ দাগবোৰ পূৰা ফুটি উঠে আৰু দেখা পোৱা যায় মাৰ্জিনবিলাক। তো তলৰ এইটো মাৰ্জিনৰ পৰা আমি ব্লাউজটোৰ ফাৰ্ষ্টত দীঘল ল'ম। তো ব্লাউজটোৰ মোৰ দীঘল আছে 14 ইঞ্চি। তো মই ইয়াতে এইটো মাৰ্জিন ব্যৱহাৰ কৰিছোঁ। তো এইটো নহয়, কাৰণ কি ইয়াতে এলাউন্সমেণ্ট ৰাখিছোঁ অলৰেডি। তো ইয়াৰ পৰা মই 14 ইঞ্চি দীঘলত মাৰ্জিন কৰিলোঁ আৰু এই মাৰ্জিনটোতে একেবাৰে আনমোলটো উঠাম। তো আনমোলটো দিম 6 ইঞ্চি আৰু যিটো বেক নেক সেইটো আছে মোৰ 9.5 ইঞ্চি। তো এইখিনি মাৰ্জিন হোৱাৰ পাছত এইকেইটা আমি মাৰ্ক কৰি ল'ম এনেকুৱাকৈ। তো এইটো মাৰ্জিন কৰিলোঁ। এতিয়া আমি তো ছাপোজ মোৰ এই ব্লাউজটোৰ শ্বল্ডাৰ আছে 13 ইঞ্চি। 13 ইঞ্চি শ্বল্ডাৰ মই ৰাখিব লগা হ'লে ইয়াৰ পৰা এইটো গলৰ কাৰণে মই 2.5 ইঞ্চি ল'ম আৰু ইয়াৰ পৰা এইটো 3 ইঞ্চি ল'ম। এই 3 ইঞ্চি আমাৰ শ্বল্ডাৰ থাকিব আৰু এই 2.5 ইঞ্চি আমাৰ গলৰ কাৰণে থাকিব। তো টোটেল আমাৰ শ্বল্ডাৰ কিমান হ'ল, 11 ইঞ্চি শ্বল্ডাৰ হ'ল। তো এই ব্লাউজটো যেতিয়া বনাম তেতিয়া শ্বল্ডাৰটো আমাৰ বলি যাব, বলি যাই পেলাই এইটো 13 ইঞ্চি যায় শ্বল্ডাৰ হ'ব। তো ব্লাউজটোৰ চাইজ হ'ব মোৰ 36 আৰু ব্লাউজটো ৰেডি হ'ব 40। তো মই 40 আৰু 36 লিখি লৈছোঁ ইয়াতে। 36ৰ লগত মই 4 ইঞ্চি এলাউন্সমেণ্ট দিছোঁ। 4 ইঞ্চি এলাউন্সমেণ্ট দিলে 40 হৈ আছে। তো 40 আমাৰ ব্লাউজটো ৰেডি হ'ব আৰু এই 40টো আমি 4 ভাগ কৰিব লাগিব। 40টো যদি 4 ভাগ কৰোঁ, ইয়াতে অলৰেডি দুভাগ আছে। তো 4 ভাগ কৰিলে কিমান আহিব, 10 ইঞ্চি আহিব। আৰু যিটো কঁকালটো আছে মোৰ 36, কঁকাল মই ৰেডি ৰাখিব লাগিব। 36 হ'লে 9 ইঞ্চি মই ইয়াতে মাৰ্জিন কৰিব লাগিব আৰু ইয়াতে আৰু 1 ইঞ্চি আমি এক্সট্ৰাকৈ ল'ব লাগিব, যিটো নেকি ইয়াতে আমাৰ শ্বেপ দিয়া হ'ব। আৰু এই যিটো শ্বেপটো দি মই ইয়াৰ পৰা 7 ইঞ্চি আঁতৰত ইয়াৰ পৰা 3 ইঞ্চি ল'লোঁ। ইয়াতে মোৰ আৰু যিটো গলৰ বহল সেইটো দিম 3 ইঞ্চি, 3 দুগুণে 6 ইঞ্চি বহলটো আহিব। তো এইখিনি মাৰ্জিন হোৱাৰ পাছত যিটো মাৰ্জিন কৰিলোঁ সেই হিচাপত আমি মাৰ্ক কৰি ল'ম। তো এইটো আমাৰ বেক পাৰ্টটো কাটিং হৈ গ'ল। এইটো আমি ইয়াতে ছাইডত ৰাখোঁ। এতিয়া এই যিটো কাপোৰ আছে কাপোৰটো আমি এনেকুৱাকৈ ঘূৰাই ল'ম। ঘূৰাই লৈ এই যিটো বেক পাৰ্ট কাটিং কৰিলোঁ এইটো আমি ইয়াৰ ওপৰত এনেকুৱাকৈ পাৰি ল'ম। আৰু এইটো আমি একেবাৰে ওপৰত উঠাই নলওঁ, এইটো অলপমান তলত ৰাখিম। ইয়াৰ কাৰণ কিয়, ইয়াৰ পৰা যাতে আমি এটা পাত ওলাব পাৰোঁ। ইয়াৰ পৰাও এটা পাত ওলাম আৰু ইয়াৰ পৰাও আৰু এটা পাত ওলাম, মানে কি এই চাইড আৰু এই চাইডৰ পৰা আমি দুটা চাইডৰ পৰা দুটা পাত যাতে ওলাব পাৰোঁ, সেইটো হিচাপত আমি এইটো বহাই ল'ম। তাৰ কাৰণে এইটো আমি ইভাগে এনেকুৱাকৈ মিলাই দিম। মই লাইনিংটো অলপমান ইভাগে টানি লৈছোঁ, হৈ গৈছে। এতিয়া আমি কি কৰিম, ইয়াতে মাৰ্জিন কৰিম। যিটো আমাৰ ইয়াতো গলৰ এই আছে শ্বল্ডাৰৰ কাৰণে, এইটো দুই চাইডত আমি মাৰ্জিন কৰিলোঁ। ইয়ালৈকে আমাৰ দীঘল আহে। এইটো আমাৰ আনমোলত মাৰ্জিন হ'ল, এইটো চাইডৰ হ'ল। তো এনেকুৱাকৈ এই আনমোলটো আমি ধুনীয়াকৈ এনেকুৱাকৈ মাৰ্জিন কৰি উঠাই ল'ম। এইটো আহিল। এতিয়া আমি যিটো ব্লাউজৰ আমাৰ বেছ পাৰ্ট থাকিব সেইটো আমি ল'ম। তো ইয়াতে মই বেছ পাৰ্টটো দিম 11.5 ইঞ্চি বেছ পাৰ্ট কাটিং কৰিম। তাৰ কাৰণে ইয়াতে কি কৰিম, এই কাপোৰটো এনেকুৱাকৈ ফ'ল্ড কৰি ইয়াতে আমি এইটো মাৰ্জিন উঠাই ল'ম। ইয়ালৈকে আমাক লাগিব, ঠিক আছে। আৰু এইটো চিধা ইয়াতো আমি এনেকুৱাকৈ মাৰ্জিন উঠাই ল'ম, ইমানখিনি।
এইটো হোৱাৰ পাছত এই যেটো বেক পাৰ্ট আছে বেক পাৰ্টটো মই আঁতৰাই দিম আঁতৰাই দি এই যেটো মাৰ্জিন কৰিলো এতিয়া আমি এইটো মাৰ্ক কৰি লম এনেকুৱাকে স্কেলে দি তো এইটো আমি মাৰ্ক কৰিলো এতিয়া ইয়াৰ পৰা আমি গলৰ যেটো ডিপ আছে তো মোৰ ব্লাউজটোৰ যেটো ফ্ৰন্ট সাইডৰ টোটেল ডিপ সেইটো আছে 7 ইঞ্চি তাৰ কাৰণে মই এইটো ইয়াতে 5 ইঞ্চি ৰাখিম আৰু এই যেটো মাৰ্জিন এই মাৰ্জিনটোৰ পৰা আমি ভাগে 4 ইঞ্চি লম 4 ইঞ্চি ইয়াতে মাৰ্জিন কৰিলো এতিয়া এই মাৰ্জিন আৰু এই মাৰ্জিনটো আমি ৰাউন্ড শেপত মিলাই দিম এনেকুৱাকে ৰাউন্ড শেপত মাৰ্জিন কৰি লম তো এইটো হোৱাৰ পাছত এই যেটো লাইনিং এটো আমি এনেকুৱাকে বৰাবৰ সিধা কাটি দিম এনেকুৱাকে তো এইটো পাৰ্টটো আমাৰ কাটিং হল এইটো আমি এতিয়া কি কৰিম আমি বেক পাৰ্টৰ লগত এইটো মিলাই ৰাখি দিম তো এতিয়া মই আপোনালোকক দেখাই আছো বেক পাৰ্টৰ লগত কেনেকৈ মিলাইছো এইটো চাওক যেটো হিচাপত আমি মাৰ্জিনত কাটিলো সেম এনেকুৱাকে এতিয়া আমি এই তলৰ পাৰ্টটো লম তো তলৰ পাৰ্টটো ইয়াত আমাৰ কিমানখিনি লাগিব আমি এইটো জুখি লম তো এইটো আমাৰ 2.5 ইঞ্চিতছে 1 পইণ্ট অলপমান বেছি লাগে আৰু এই সাইডত আমি 3.5 ইঞ্চি ৰাখিম এতিয়া এই পাৰ্টটো আঁতৰাই লম এই যিখিনি লাইনিং ইয়াৰ পৰা আমি এতিয়া তাৰে পাৰ্টটো লম তাৰ কাৰণে এইটো আমি জুখি লম এই যেটো বেক পাৰ্টটো আমাৰ এইটো টোটাল কিমানখিনি আছে 11.5 ইঞ্চি আহি আছে তো আমাক এইটো লাগিব 11.5 ইঞ্চি দীঘল লাগিব 11.5 দীঘল ৰাখিব অলপমান ডাঙৰ ললো 12 ইঞ্চি ললো এই মাথাটোত ৰাখিম আমি 3 ইঞ্চি অথবা 3.5 ইঞ্চি লম কাৰণ তো চিলাই যাব অলপমান 3.5 ইঞ্চি ললো আৰু ইয়াতে আমি 3 ইঞ্চি ললো এতিয়া এই যেটো স্কেলৰ শেপ আছে এটো দি আমি এটো শেপটো উঠাই দিম হৈ গ'ল এই পাৰ্টটো আমাৰ কাটিং হল এটো আমি বেক পাৰ্টৰ লগত এনেকুৱাকে মিলাই ৰাখি দিম এতিয়া এই যেটো টুকুৰা আছে এই টুকুৰাটো দুই আমি মিডল পইণ্ট ওলাম মিডল পইণ্টৰ এটা পাৰ্ট ওলাম তো হেতুৰ আমি দীঘল ৰাখিম 8.5 ইঞ্চি দীঘল ৰাখিম এই সাইডৰ পৰা আমি ৰাউন্ড কেনেকে শেপ দিম অলপমান শেপ দিয়াৰ পাছত ইয়াতে আমি ৰাখিম ইয়াতে 2 ইঞ্চি ৰাখিম আৰু ইয়াতে বলটো কিমান আছে 4 ইঞ্চি তো আমি এটো 4 ইঞ্চি ৰাখিম তো ইয়াৰে যেটো মিডল পইণ্ট হেতু আমি উলাই লম তো এটো মোৰ 8.5 ইঞ্চি আছে তো এটো মিডল পইণ্ট হ'ব 4.2 এই 4.2 আমাৰ মিডল পইণ্ট হ'ব তো ইয়াৰ পৰা আমি এটো এনেকুৱাকে কাটিংত মিলাই দিম আৰু এই মাথাটো যদি আমাৰ যদি বেছি বহল লাগে তো আমি এটো আৰু অলপমান ছাটি দিব পাৰো কোনো অসুবিধা নাই তো এই পাৰ্টটো আমাৰ হৈ গ'ল এতিয়া এই পাৰ্টটোৰ লগত আৰু এটা যেটো পাৰ্ট লাগিব হেতু আমি ইয়াৰ পৰা ওলাব লাগিব আৰু হেতুৰ কাৰণে আমি কি কৰিব লাগিব তাৰে যেটো বহলটো লম আমি 5 ইঞ্চি লম 5 ইঞ্চি বহল ললো আৰু দীঘলটো আমি এটো পাৰ্ট কিমান ললো 8.5 ইঞ্চি হয় না আমি এটো 8.5 ইঞ্চি লম তো এটো যদি আপোনালোকে কাটিংটো বুজি নাপায় এনেকুৱাকে ধুনিয়াকে এটো স্কয়াৰ কৰি লব তো মাৰ্জিনত আপোনালোকে গম পাইছে এটো মই এনেকুৱাকে ললো এতিয়া ডিঙি গলৰ কাৰণে 3.5 ইঞ্চি ললো কাৰণ এতিয়া ইয়াতে আমাৰ অকনমান কাটা যাব এটোৰ কাৰণে আমি এটো 3.5 ইঞ্চি ললো অলপমান বঢ়াই দিলো এটো 3.5 ইঞ্চি আৰু যেটো আমাৰ নেকৰ ডিপ আছিল কিমান 7 ইঞ্চি ফ্ৰন্ট নেক ডিপ আছিল আমাৰ 7 ইঞ্চি তো আমি এটো কাটিং কৰাতে দিছিলো 5 ইঞ্চি আমাৰ 2 ইঞ্চি বাকি থাকিল তো ইয়াৰ পৰা আমি এটো 2 ইঞ্চি লম 2 ইঞ্চি মাৰ্জিন কৰিম এনেকুৱাকে 2 ইঞ্চি মাৰ্জিন কৰিলো এইখিনি আমাৰ গলৰ কাৰণে 2 ইঞ্চি মাৰ্জিন কৰিলো
এতিয়া ইয়াৰে টোটেল দীঘলটো লৈছিলোঁ আমি কিমান 8.5 ইঞ্চি হয় না এতিয়া ইয়াৰ আমাৰ মিডিল পইণ্ট ওলাব লাগিব মিডিল পইণ্ট হ'লে কিমান আহিব 8.5 আধা আহিব 4.2 4.2 আমি মিডিল পইণ্ট কৰিলোঁ ঠিক আছে এতিয়া এই যেটো কাষত আছে ইয়াৰ পৰা আমি এটো আধা ইঞ্চি ওপৰত মাৰ্জিন কৰিলোঁ ইয়াতো আমি আধা ইঞ্চি ওপৰত মাৰ্জিন কৰিম ইয়াতে এতিয়া এই যেটো মাৰ্জিন ইয়াৰ পৰা এটো আমি এই যেটো স্কেলটোৰ শেপ থাকিব এইখিনি আমি এনেকুৱাকে শেপ দি দিম এটো শেপ দিলো আৰু এই গলৰ এটো আমি ৰাউন্ড কে দিম গলটো আমাৰ যেতে ৰাউন্ড হ'ব তো এইখিনি আমি ৰাউন্ড কে উঠাই দিম তো এটো ৰাউন্ড কে উঠাই দিলো এতিয়া ইয়াৰ পৰা এই কোণাক লগ যে আমি ৰাউন্ড কে আনিম এনেকুৱাকে এটো তো বুজি পালে এই যেটো পাৰ্ট বহুতৰ এই পাৰ্টটো কাটিং কৰাতে বহুত কনফিউজ হয় তো এতিয়া চালে আমি কাপোৰটো ফাৰ্স্ট পৰ্যায়ত আমি ধুনিয়াকে যিখিনি আমাক মেজাৰমেন্টত লাগে আমি কাপোৰটো স্কয়াৰ কৰি ললো স্কয়াৰ কৰি লোৱাৰ পাছত আমি এই পইণ্টটো পাৰ্ট টু পাৰ্ট কৰি আমি মেজাৰমেন্ট মিলালো তো এতিয়া এটো কাটি উলাই লওঁ আমি তো এই পাৰ্টটো আমাৰ কাটিং হৈ গ'ল এতিয়া যেতে ব্লাউজটো আমাৰ সিলিবেস এটা আমি এখিনি বস্তু মিলাই চাও তো এটো কাটিং হোৱাৰ পাছত এটো আমি অকণমান মিলাই চাব লাগিব এই যেটো সৰু সাইড এই সৰু সাইডটো আমাৰ ইয়াতে থাকিব তো এটো আমি কি কৰিম ইয়াৰ পৰা এনেকে মিলাই চাম কিমানখিনি সৰু ডাঙৰ হয় এটো চাম এক্স্যাক্টলি আছে তো এটো আমাৰ মিলি গ'ল এই দুটা হল মিডল পয়েন্টৰ তো এখিনি আছিল আজিৰ ব্লাউজ কাটিং তো এতিয়া মই এই যেটো ব্লাউজ ইয়াৰে যেটো মেন কাপোৰ হেতু কাটিং কৰিম তো চাই থাকক এই কাপোৰখিনি কেনেকে মিলাই কাটিং কৰা হয় তো ব্লাউজ আমাৰ কাটিং কমপ্লিট হল আৰু এই সব এখিনি কাপোৰ হৈ গল এখিনি কাপোৰেদি যদি কাস্টমাৰ জনে কয় যে মোক স্লিভছ লাগিব তো মই এখিনি দি স্লিভছ বনাই দিব পাৰিম